আচ্ছা তেনেহ'লে তোমালোকে আজি আহিছা গোটেইকেইটা স্যার মে আই কাম ইন তুমি এতিয়াহে আহা নেকি হে ইমান দেৰি কেলে কৰিলা তুমি হে ইমান দেৰি কেলে হাই মানে স্যার হে আজি হে শুই উঠোতে অলপ দেৰি হৈ গ'ল সেইবাবে আকৌ তোৰ এইবাৰ সেই শুই উঠোতে দেৰি কেলে হ'ল হে স্যার হে যোৱাকালি মানে হে ৰাতি হে হোষ্টেলত শুতে অলপ দেৰি হৈ গ'ল সেইবাবে হোষ্টেলত আকৌ ৰাতি শুতে তোৰ কেলে দেৰি হ'ল হে কেলে দেৰি হ'ল হোষ্টেলত তোৰ ৰাতি শুতে কাৰণ স্যার মানে হে ৰাতি কালি হে হোষ্টেলত হে মিনি পাৰ্টি কৰিছিলো অলপ সেইবাবে আৰু হে দেৰি হৈ গ'ল চুপ এতিয়া তই সেই কথা বন্ধ কৰ স্যার তেনেহ'লে আপুনিয়ে আৰম্ভ কৰক হ'ব এতিয়া চুপ তই এনেও সেই বাহানা মাৰি থকাবোৰ সেই ভাল নাপাওঁ বুজিছ তেনেহ'লে স্যার আপুনি নামাৰিব মই অকল বাহানা মাৰি থাকো আপুনি শুনি থাকক চুপ বুলি কৈছো মই ভাবিয়েই নাপাওঁ এই যে তহঁতে স্কুলত কেলে আহা স্যার যাতে আপোনালোকে সময়মতে দৰমহাখিনি পাই থাকে সেইবাবে আমি আকৌ সেই সদায় স্কুললৈ আহো বদমাছ কৰবাৰ মাষ্টৰ আগত তেনেকৈ কথা কৈ বোলে হে যা এতিয়া বহি থাক আৰু চাবি কিন্তু কাইলৈৰ পৰা যদি তই স্কুল দেৰিলৈ আহা একদম ইয়াত সেই মুৰ্গা বনাই থৈ দিম স্যার তেনেকুৱা নকৰিবচোন আজিকালি মই মানে সেই সন্ন্যাস লৈছো সেই মাছ মাংস নেখাওঁ গতিকে সেই প্লিজ মুৰ্গা নবনাব বনাই যদি সেই পনীৰৰ আঞ্জা অকণে মোৰ কাৰণে বনাই থব দেই মানে থাকিবিনে এতিয়া স্যার মহাফালটো ইয়াৰ লগত লাগি নোলোৱাটোৱে ভাল হ'ব আপোনাৰ তই কৈ দিবি ইয়াক যে টিচাৰৰ লগত সদায় মৰম ভাল পোৱাৰে কথা পাতিব লাগে যেনেকৈ তেনেকৈ নহয় ঐ ছাৰে সেই মৰম আৰু ভাল পোৱাৰে কথা পাতিব দিছে ছাৰ লগত মৰম আৰু ভাল পোৱাৰে এবাৰ কথা কৈ দেই ছাৰ লগত অ'কে ছাৰ তেন্তে আই লাভ ইউ ঐ মূৰ্খ তোক মই তেনেকৈ কথা পাতিব দিছো নেকি হে নাই ছাৰ আমি সেই ইণ্টেলিজেণ্ট ল'ৰা কিছুমান কথা সেই নকলেও বুজি পাওঁ নহয় তোৰ ইণ্টেলিজেঞ্চি থিয় দি থাক ইয়াত আহি ছাৰ সেই থিয় নকৰাবা মুখে মোৰ মানে অলপ পেটত গেছৰ প্ৰব্লেম হৈ আছে এই থিয় হৈ থাকিলে ছাৰ ইয়াত এটাৰ পৰা এটা পাত ওলাই আহি থাকিব সেইবাবে ছাৰ সেই বহিবলৈ দিয়ক বহি থাকিলে অলপ পকৰখনে ৰেষ্ট পাই থাকিব ঐ হ'ব দে বাৰু তেন্তে বহিবি তই কিন্তু তাৰ আগতে সেইদিনা মই সেই লোভিয়া কুকুৰৰ ওপৰত যে এটা কাহিনী দিছিলো সেইটো কচোন বাৰু তই কিমান মনত আছে চাওঁ বাৰু তোৰ অ'কে ছাৰ তেন্তে আপুনি টেনশ্যন নল'ব মই এইবিলাক সেই ষ্টৰি কোৱাত এনেও এক্সপাৰ্ট আছো বাৰু এই তেন্তে শুনা কি কৈ আছ এতিয়া সেই বকিবলৈ দিয়া নাই তোকে শুনাবলৈ দিছো ষ্টৰি শুনা অ'কে ছাৰ তেন্তে শুনাই আছো মুখত তোক এতিয়া মই সেই কৰোণা ৰোগী হ'ব দিয়া নাই কাম আহিবলৈ শুনা বাৰু দিছো শুনা ছাৰ সেই শুনাই আছো ৰ'ব ছাৰ এসময়ত এটা ফকাটোৰ কুকুৰ আছিল সি খোৱা বস্তু বিচাৰি বিচাৰি শেষত সি তাৰ গাৰ্লফ্ৰেণ্ডৰ দোকানৰ পৰা এক পিচ মাংসৰ হাড় বুটলি আনিছিল আৰু সি এতিয়া সেই হাড় পিচ খাবলৈ নদীৰ পাৰৰ এখন ধুনীয়া ঠাইত খাবলৈ বহি গৈছিল আৰু নদীৰ পাৰত বহি লৈ সি হাড়ডাল লেতেৰা বুলি ভাবি নদীৰ পানীত চাৰ্ফ এক্সেল লগাই ধুবলৈ যাওঁতে সি তাৰ চাহটো নদীৰ পানীত দেখা পাইছিল আৰু সেই হাড়ডাল দেখি সি ভাবিলে যে মোৰ মুখতটো এডাল হাড় আছেই যদি সেই পানীত থকাটো মাংসৰ হাড়ডাল মই কাঢ়ি লৈ আহিব পাৰো তেন্তে একেলগে সি আৰু তাৰ এক্স গাৰ্লফ্ৰেণ্ডকো মাতি আনি খুৱাব পাৰিব বুলি ভাবি লগে লগে সেই কুকুৰটোৰ পৰা মাংসৰ হাড়ডাল কাঢ়ি আনিবলৈ পানীত জঁপিয়াই দিলে আৰু সেই পানীৰ তলত থকা কুকুৰটোক খেদিবলৈ বিচাৰোতে ভোগ ভোগ কৰি পানীৰ তলত নামোতে তাৰ মুখত থকা হাড়ডালো পানীত পৰি গ'ল আৰু তাৰ সেই গোটেই মনোৰঞ্জন শেষ হৈ গ'ল ঐ মূৰ্খ তই সেই লোভিয়া কুকুৰৰ এই কাহিনীটোতহে তই ক'ৰ পৰা গাৰ্লফ্ৰেণ্ডৰ কেৰেক্টাৰটো পালি হে আৰু সেই তই এইটো ষ্টৰিটো ক'ৰবাত সেই বুকত পাইছ নে নিজে সেই কিবা যিহকে বকি গৈ আছ ছাৰ বুকতেই পাইছো মই ক'ত পাইছ তই কোনখন বুকত পাইছ তই এনেকুৱা ষ্টৰি চা বুকখনৰ নাম কচোন কোনখন বুকত পাইছ তই এনেকুৱা ছাৰ বুকখনৰ নাম আপুনিও নাজানেনে আৰু আমাৰ সকলোৰে সেই জনপ্ৰিয় ফেচবুকত আকৌ চিন্তা কৰা ফেচবুকত পাইছে বোলে সি ফেচবুকৰ ষ্টৰি ইয়াত ক'বলৈ আহিছে বাৰু পাইছ বাৰু মানি ললো তই ফেচবুকতে পাইছ কিন্তু এই ষ্টৰিটোৰ পৰা তই কি শিকিলি কচোন কি শিকিলি তই এই ষ্টৰিটোৰ পৰা ছাৰ এইটো কাহিনীৰ পৰা আমি দুটা শিক্ষা পাওঁ দুটাকে তই শিক্ষা পাইছা এই কাহিনীটোৰ পৰা দে কি দুটা শিক্ষা পালি তই কোৱাচোন বাৰু ছাৰ এক নম্বৰটো হৈছে চুৰ কৰি অনা মাল আমি যিমান সোনকালে পাৰো শেষ কৰি দিব লাগে কি কৈছ তই চুৰ কৰি অনা মাল কি কৰিলি তই
ছাৰ ছেকেণ্ডটো একেলগে শুনি লওক নেকি দে বাৰু তই ছেকেণ্ডটো ক ছেকেণ্ডটো শুনা জলদি ছাৰ ছেকেণ্ডটো হ'ল আমি গাৰ্লফ্ৰেণ্ড থাকোঁতে এক্স গাৰ্লফ্ৰেণ্ডৰ কথা চিন্তা কৰিব নালাগে কি তই এইহে বুজিলি কাহিনীটোৰ পৰা হে ৰ আজি তোক ছাৰ মই বহোনে এতিয়া বহিবি তই এতিয়া তোক আৰু এটা সুধিম মই তাৰ পিছতহে বহিবি তই সকলো প্ৰশ্নৰ উত্তৰ মোকে সোধক সেই গোটেই স্কুলখনত সেই মইহে জানো সকলোতকৈ ইণ্টেলিজেণ্ট ল'ৰা যেন লাগিছে মোৰ এতিয়া কি কৈছ তই নাই ছাৰ আপোনাক একো কোৱা নাই ছাৰ মই সেই থিয় দি থাকিলে মানে সেই মোৰ পাদৰ সমস্যাটো এইবাবে ভাবিছো মানে মোক বহিব দিয়াই ভাল হ'ব নেকি আপুনি একো নহয় থিয় দি থাক তই এনেকৈ তোৰ পকেৰেদি পাত ওলাই জাঙিয়া ফাটি গ'লেও তোক ইয়াত নাই ইয়াত তই এনেকৈ থিয় দি থাক মই ইয়াত থিয় দি থকাই ভাল দে এই পানী লগা তহঁতে কি ভেবা লাগি চাই আছ তহঁত দুয়োটাই হে এইবাৰ তই পানী লগা তই ফিজ মাফ কৰা দৰখাস্ত এখন শুনা মোক মাতি আধা ফিজ মাফ কৰা নে গোটেই ফিজ মাফ কৰা আৰে তই যি শুনা মুঠতে দৰখাস্ত এখন শুনা তোক শুনাব দিছো ছাৰ শুনাইছো ৰ'ব ছাৰ শুনিব প্ৰতি মাননীয় মহোদয় চাব্বাছ বাকীখিনি শুনা আকৌ ছাৰ তাৰ পিছৰ লাইনটোত কমা তাৰ পিছৰ লাইনটোত কমা আকৌ কমা আকৌ কমা তাৰ পিছৰ লাইনটোত আকৌ কমা তাৰ পিছৰ লাইনটোত আকৌ কমা আৰু তাৰ শেষৰ লাইনটোত এডাল দাড়ি দাড়ি কমা দাড়ি মাৰি আছ হে এই মাজৰখিনি কলৈ গ'ল ছাৰ এতিয়া মানে সেই মাজৰখিনি মনত কৰা হোৱা নাই মোৰ হাতত সময় কম আছিল সেইবাবে আৰু এই ওপৰখিনি আৰু তলৰখিনিয়ে মনত কৰি থৈ দিছো ঐ বোলা কি চাইছ হে তাৰ ফালে ভেবা লাগি তই ক'ব পাৰিবি দেই তই শুনা এইবাৰ তই শুনা ফিজ মাফি কৰ দৰখাস্তখন ছাৰ শুনিব প্ৰতি মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ ওচৰত এই বুলি নিবেদন আছে যে কালি মই ৰাতিপুৱা ঘৰৰ পৰা হাতত 500 টকা লৈ স্কুলত ফিজ দিম বুলি ভাবি আহি আছিলো কিন্তু মই ৰাস্তাৰে আহি থাকোঁতে মোৰ গাৰ্লফ্ৰেণ্ডক লগ পালো আৰু লগে লগে মই তাইক ইমপ্ৰেছ কৰিবৰ কাৰণে তাইক চিনেমা দেখুৱাবলৈ চিনেমা হলত লৈ গলো আৰু তাত মোৰ সেই 500 টকাটোৰ উপৰিও জেপত থকা 500 টকা লগ লাগি 1000 টকা পুৰাপুৰি খৰচ হৈ গ'ল আৰু তাত চিনেমা চাই থকা সময়ত মই দেখিলো আপুনিও পূজা মেমৰ লগত তাত বহি চিনেমা চাই আছিল আৰু চিনেমা চোৱাই নহয় আপুনি নিজ হাতেৰে পূজা মেমক তাত চিনেমা হলত পপকৰ্ণ খুৱাই আছিল আৰু যাৰ ভিডিঅ'টো এতিয়া মোৰ ওচৰত আছে আৰু আপুনি যদি বিচাৰে সেইটো ভিডিঅ' মই কাৰোবাক শ্বেয়াৰো কৰি দিব পাৰো আৰু বাকীখিনিতো নিশ্চয় আপুনি নিজেই বুজি পাইছে আৰু এইফালেতো আপোনাৰ ঘৰত খৈনী আৰু দুজনী ছোৱালীও আছে আৰু বৰ্তমানলৈ মই ভিডিঅ'টো কাকো শ্বেয়াৰো কৰা নাই আৰু এই মোৰ আপোনালৈ নিবেদন মোৰ ফিজটো মাফ কৰি দিয়ক আপোনাৰ আগ্ৰহী ছাত্ৰ ভোলা ছাৰ কলৈ গ'ল আপুনি সেই মোৰ সেই ফিজ মাফ কৰা দৰখাস্তখন ভালকৈ নুশুনিলে যে মোক ফিজ মাফ কৰি দিবনে কওকচোন প্লিজ ঐ ভোলা ছাৰ এইখন ধুনীয়া তাই বুজিছ তোৰ সেই ফিজ মাফ কৰা দৰখাস্ত শুনি এই ছাৰৰ সেই ফিজ ভালকৈ মাফ হৈ গ'ল